আসসালামু আলাইকুম। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালে আছে। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মোৰ এটা কেকৰ অৰ্ডাৰ আহিছে। মই আপোনালোকৰ ওচৰত কেক ডেক'ৰেশ্যন কৰি দেখুৱাম। কেক বনাবৰ কাৰণে মই আগতে কেক লেয়াৰ কৰি লৈছোঁ আৰু এতিয়া মই বেছ এটাত অকণমান ক্ৰীম লগাম। তাৰপিছত মই কেক এটা বহাই দিম আৰু ইয়াত অলপ সুগাৰ চিৰাপ লগাই দিম। তাৰপিছত এতিয়া অকণমান ক্ৰীম দিম। ক্ৰীম দি এনেকৈ ক্ৰীমখিনি মই কেকত লগাই ল'ম। এতিয়া অকণমান চকো চিপ দিম, যিহেতু এইটো মোৰ চকলেট কেক। তাৰপিছত আকৌ এটা লেয়াৰ বহাই দিম। দি আকৌ অলপ চুগাৰ চিৰাপ দি ল'ম। দি আকৌ এনেকুৱা কৰি মই 3টা লেয়াৰ বনাই ল'ম। এয়া চাওক, মোৰ কমফৰ্ট হৈ গ'ল। এতিয়া মই এইটো ফ্ৰিজত আধা ঘণ্টা টাইম ৰেষ্টত ৰাখি দিম। এয়া মই আধা ঘণ্টাৰ পিছত কেকটো লৈ আহিলোঁ। এতিয়া যিহেতু মই বাটাৰফ্লাই কেক, তাৰ কাৰণে এতিয়া মাজতে মই কাটি ল'ব লাগিব। এয়া মই বাটাৰফ্লাই শ্বেপ দি ল'লোঁ। এতিয়া ইয়াতে মই ক্ৰীম লগাই তাৰপিছত ফিনিচিং কৰি দিম। এনেকৈ মই ক্ৰীমখিনি লগাই দিলোঁ। লগাই দিব লাগিব। এতিয়া মই পিংক কালাৰ দি গোটেইখিনি কভাৰ কৰি ল'ম। এতিয়া মই ষ্টাৰ নজলেদি ইয়াত ডিজাইন কৰি যাম। এনেকৈ গোটেইখিনি কভাৰ কৰিম। পিংক দিয়া হ'ল। এতিয়া মই আকৌ ইয়াতে ব্লুখিনি বহাই দিম। এনেকুৱা কৰি কৰি মই ষ্টাৰ নজলেদি ব্লু কালাৰ দি দিম। এনেকুৱা কৰি গোটেইখিনি দিব লাগিব। এয়া মোৰ কেক ৰেডি হৈ গ'ল। এয়া চাওক, মোৰ বাটাৰফ্লাই কেক ৰেডি হ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। খুদা হাফিজ।